Hello everyone, সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। আপোনালোকে নিশ্চয় বৃন্দাবনী বস্ত্ৰৰ নাম শুনিছে। এই বৃন্দাবনী বস্ত্ৰ কি হয় আৰু এই বৃন্দাবনী বস্ত্ৰ কোনে বুৱাইছিল, কিয় বুৱাইছিল আৰু এই বৃন্দাবনী বস্ত্ৰ বিষয়টো মানে বৰ্তমান নিউজত কিয় আছে। ঠিক আছে? আজি বুলি নহয়, কেইদিনমানৰ পৰা এই বস্তুটো খুব মানে নিউজত আহি আছে যে বৃন্দাবনী বস্ত্ৰ অসমলৈ অনা হ'ব। ঠিক আছে? এটা সময় লাগিব কিন্তু অসমলৈ অনা হ'ব। কিন্তু চাবলৈ গ'লে বৃন্দাবনী বস্ত্ৰ আমাৰ অসমৰে সম্পদ, নহয়নে? আমাৰ অসমৰ মানে শ্ৰীমন্ত শংকৰদেৱৰ এক সৃষ্টি আৰু তেখেতৰ মানে এটা প্ৰচেষ্টাৰ ফল আছিলে এই শ্ৰীকৃষ্ণৰ লীলা সম্বলিত বস্ত্ৰখন। ঠিক আছে? যিখন বস্ত্ৰ আচলতে খুব পবিত্ৰ বুলি ভবা হয় আৰু খুব সযতনে ৰাখিবলৈ চেষ্টা কৰা হয়। এতিয়া আমাৰ অসমৰে সম্পদ, কিন্তু কেনেকে এই মানে বৃন্দাবনী বস্ত্ৰখন অসমৰ পৰা গৈ কোচবিহাৰ পালেগে, মানে নৰনাৰায়ণৰ হাতত পৰিলে। ঠিক আছে? কেনেকে নৰনাৰায়ণৰ হাতত থকা বস্তুটো এতিয়া গৈ লণ্ডনৰ মিউজিয়ামত আছে। চাবলৈ গ'লে এটা মানে কুৱেশ্যন মাৰ্ক থাকে, নহয়নে? অসমৰে বস্তু, কিন্তু এতিয়া আমাৰ মানে অসমৰ সৃষ্টিটোক আমাৰ অসমবাসীয়ে চাবৰ কাৰণে কিমানখিনি তাৰমানে কষ্ট মানে কৰিবলগীয়া হ'ব, আৰু মানে আমি যিটো বস্তু চাব লাগে সেইটো বস্তু এতিয়া লণ্ডনত তাৰমানে ব্ৰিটিছৰ মাজত মানে তেওঁলোকে চাই আছে। গতিকে এই বস্তুখিনি মই অকণমান আজি মানে হিষ্ট্ৰীৰ পৰা টানি আনিম যে কেনেকেনো এই বস্তুখিনি এইটো পৰ্যায় পালেগে, আৰু শ্ৰীমন্ত শংকৰদেৱৰ সেইখিনি সময়ত তাৰমানে অসমত মানে এনেকুৱা কি অসুবিধা হ'ল যে অসমৰ কোনো আহোম ৰজাৰ হাতত সেইখিনি বস্তু নাথাকি কোচ ৰজা নৰনাৰায়ণৰ হাততহে সেই বস্তুটো মানে দিবলগীয়া হ'ল। আহক আজি ভিডিঅ'টোৰ মাজলে অকণমান হয়তো আপোনালোকেও কিবা এটা নজনা কথা জানিব পাৰিব, বা আপোনালোকে বিষয়টো ভাল পাব, কাৰণ যিহেতু এইটো বস্তু নিউজত আহিয়া আছে, জানিবলৈ বহুতৰে মন যায়। ঠিক আছে? বৃন্দাবনী বস্ত্ৰখন কি হয় বুলি ক'লে, যিটো বস্তু মানে সকলোৱে শুনি আহিছে যে শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীকৃষ্ণৰ লীলা সম্বলিত এখন বস্ত্ৰ। ঠিক আছে? সেইখিনিলৈকে মানুহে জানে যে শ্ৰীকৃষ্ণৰ জন্মৰ পৰা একদম কংসবধলৈকে প্ৰত্যেকটো বস্তু মানে প্ৰত্যেকটো কাহিনী তাতে মানে চিত্ৰ আকাৰে বৰ্ণনা কৰা হৈছে। এতিয়া মই ভালকে বুজাই দিম যে এই বস্তুখিনি কি হয় আৰু মানে এতিয়া কিয় মানে আমাৰ অসমলৈ এইটো বস্তু অনাৰ কথা মানে আলোচনা হৈ আছে। আজিৰ বিষয়টো হৈছে বৃন্দাবনী বস্ত্ৰ। মই শব্দবোৰ ইংৰাজীটো লিখিবলৈ চেষ্টা কৰিম, তাৰমানে কি ফোনেটিক লেংগুৱেজতো মই কৈ যাম, বা মানে যাতে সকলোৱে বুজি পায়। এই বৃন্দাবনী বস্ত্ৰ শব্দটো লিখোতে হয়তো বহুতে মানে প্ৰত্যেকে মানে পঢ়িব নোৱাৰিবও পাৰে। ঠিক আছে? মানে অসমীয়া শব্দবোৰ আমাৰ যেতিয়া যিসকলে বড়ো ভাষা পঢ়ি আছে, ঠিক আছে, অসমৰে হ'ল বুলি যে অসমীয়া শব্দটোৱে জানিব তেনেকুৱা নহয়, হয় নাই? বিভিন্ন ধৰণৰ ভাষা তেওঁলোকে ব্যৱহাৰ কৰি আহিছে। গতিকে এনেকে যদি মই লিখি দিওঁ ইংৰাজীত, এনেকে যদি লিখি যাওঁ, তেতিয়া মানে সকলোৱে বস্তু পঢ়িবও পাৰে আৰু বুজিও পায়। বৃন্দাবনী বস্ত্ৰ। এতিয়া চাব দেই, বৃন্দাবনী বস্ত্ৰ আমাৰ কাৰ সম্পদ? বৃন্দাবনী বস্ত্ৰ হৈছে আমাৰ অসমৰ সম্পদ। ঠিক আছে? আমাৰ অসমৰ সম্পদ, কাৰণ আমাৰ বৰদোৱাৰ শ্ৰীমন্ত শংকৰদেৱেহে এই বৃন্দাবনী বস্ত্ৰখন বোৱাইছিলে, আৰু এইখন আমাৰ অসমত বোৱাইছিলে। আমাৰ অসমৰ সত্ৰৰ লোক তথা তাঁতীসকলৰ কষ্টৰ ফল। অকে, এই বৃন্দাবনী বস্ত্ৰখন অসমৰ সম্পদ আছিলে। মই যদি অকণমান মেপখন দেখুৱাই দিওঁ, তেতিয়া আমাৰ অসমৰ মেপখন বেলেগ আছিলে। ঠিক আছে? মানে নিৰ্দিষ্ট ভৌগোলিক পৰিসীমা তেনেকুৱা নাছিলে। অকে, বহুতে মানে মেপখন আঁকিলেও মানে তাতো ভুল ধৰিবলৈ ওলাই আহি, গতিকে অকণমান প্ৰব্লেম হয়। অসমৰ কোনো ভৌগোলিক পৰিসীমা নাছিলে। আজিৰ অসমৰহে মানে বাউণ্ডেৰীটো ধুনীয়াকে উলিয়াই থোৱা আছে। তেতিয়াতো অসমৰ তেনেকুৱা কোনো বাউণ্ডেৰী নাছিলে। পৰ্বত, পাহাৰ, নদী এইবিলাকে বাউণ্ডেৰী মানে নিৰ্ধাৰণ কৰিছিলে। সেইটো সময়ত চাব দে আমাৰ কেনেকুৱা চলি আছিলে। এইফালে আমাৰ ভাৰতখন আছেগে, এইখিনিত আমাৰ নৰ্থ ইষ্টটো আছিলে। আমাৰ সেইটো সময়ত আহোম ক'ত আছিলে? আমাৰ সেইটো সময়ত এনেকুৱাত আছিলে আহোম। সেইটো সময়ত চুতীয়াসকল ক'ত আছিলে? এইখিনিত আছিলে চুতীয়াসকল, তাৰমানে এই শদিয়াৰ ফালে। এইখিনিত আছিলে আহোম। ঠিক আছে? তাৰ পাছত আছিলে এই যে কছাৰীসকল নামটো শুনিছে নহয়? ডিমাপুৰৰ অঞ্চলত আছিলে কছাৰীসকল। ঠিক আছে? এইখিনিত আছিলে কমতা ৰাজ্য, আৰু এইখিনিত আছিলে কোচ ৰাজ্য। ঠিক আছে? এনেধৰণে মানে সেইটো সময়ত আমাৰ বিভিন্ন কিংডম আছিলে, বিভিন্ন ৰজাসকলে ৰাজত্ব কৰি আছিলে। কমতা কিংডমত তেতিয়া মানে প্ৰতাপধ্বজৰ মৃত্যুৰ পাছত দুৰ্লভ নাৰায়ণ আৰু ধৰ্মনাৰায়ণ
ইয়াত আছিলে ধৰ্মনাৰায়ণ আৰু ইয়াত আছিলে দুৰ্লভ নাৰায়ণ ৰাজত্ব কৰিছিল ঠিক আছে ইয়াত দুটা ঠাইত তেতিয়া কি কৰিলে দুৰ্লভ নাৰায়ণে এই কমতা কিংডমৰ পৰা ঠিক আছে কমতাপুৰৰ পৰা মানে 14টা কায়স্থ পৰিয়াল আনি এই অঞ্চলত বহুৱালেহি ঠিক আছে আৰু তাৰে আকৌ এই 14টাৰে এজন আছিলে কোন জানেনে চান্দিবৰ মই শব্দবোৰ ইংৰাজী লিখি গৈছো দেই এজন আছিলে চান্দিবৰ আৰু এই চান্দিবৰ কোন আছিলে নিশ্চয় গম পায় বহুতে শুনিছে চান্দিবৰ আছিলে শংকৰদেৱৰ আজু ককাক বস্তুবিলাক কেনেকৈ আহিলে চাব দেই কমতা কিংডম কোচ কিংডম এনেকৈ কিংডম বিলাক আছে কমতা কিংডমত এতিয়া দুটা ভাগ হৈ গৈছে ধৰ্মনাৰায়ণ আৰু দুৰ্লভ নাৰায়ণ আৰু এই দুৰ্লভ নাৰায়ণে সেই 14টা কায়স্থ পৰিয়াল আনি মানে কমতাপুৰৰ পৰা ইয়াত বহুৱাইছিলেহি এইখিনি নগাঁও অঞ্চল হয় আৰু তাৰে এজন আছিলে চণ্ডীবৰ আৰু সেই চণ্ডীবৰৰে মানে নাতিয়েক আজু নাতিয়েক আছিলে শংকৰদেৱ ঠিক আছে মানে ইয়াতেই শংকৰদেৱৰ জন্ম হৈছিলে ঠিক আছে ইয়াতেই শংকৰদেৱৰ জন্ম হৈছিলে গতিকে এইখিনিলৈকে ক্লিয়াৰ হৈ গ'ল এতিয়া চাব আমাৰ অসমত আছে শংকৰদেৱ ঠিক আছে ওচৰতে আহোম কিংডম আছে ইমান এটা মানে বিখ্যাত এটা কিংডম হয় ঠিক আছে কিন্তু আহোমসকলৰ পৰা শংকৰদেৱে সেইখিনি বস্তু নাপালে যিখিনি তেওঁ বিচাৰিছিলে মানে তেওঁ আপোনালোকে নিশ্চয় পঢ়িছে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিবৰ কাৰণে মানে প্ৰয়াস কৰিছিলে আৰু তেওঁ কি কৰিছিলে সত্ৰ প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে বিভিন্ন মানে কেইবাখনো তাতে সত্ৰ প্ৰতিষ্ঠা কৰিছিলে কিন্তু সেইখিনি কৰাৰ পাছত কি হ'ল আহোমৰ তেওঁ বেছিহে অপ্ৰিয় হৈ পৰিলে আহোমৰে আমাৰ সেই সময়ৰ ৰাণী আছিলে বৰ ৰজা ফুলেশ্বৰী তেখেতে কি কৰিলে এই সত্ৰৰ যিবিলাক মহন্ত আছিলে সেই মহন্ত বিলাকক দুৰ্গা পূজা যেতিয়া পাতিছিলে বৰ ৰজা ফুলেশ্বৰীয়ে আমাৰ দুৰ্গা পূজা পাতিছিলে দুৰ্গা পূজা পাতি সেই সত্ৰৰ মহন্ত বিলাকক ফুট দিয়াই দিছিলে আৰু তেতিয়া কি হৈছিলে মানে সেইটোৱে সত্ৰৰ বহুত অপমান কৰা বুজাইছিলে ঠিক আছে তাৰোপৰি সেই সময়ত আৰু এটা কাম কৰিছিলে যিজন আছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা তেখেতেও সত্ৰৰ মানে মহন্ত বিলাকক যথেষ্ট অপমান কৰিছিলে তাৰমানে শ্ৰীমন্ত শংকৰদেৱে যিটো উদ্দেশ্য লৈ কামখিনি হাতত লৈছিলে আহোমৰ পৰা মানে সেই ছাপৰ্টখিনি সেইটো সময়ত পোৱা নাছিলে দুই এজন আহোম ৰজাই তেখেতক সহায় কৰিছিলে কিন্তু সেয়া তেনে নগণ্য আছিলে আৰু এই তেওঁ ধৰ্ম প্ৰচাৰৰ যেতিয়া কৰিবলৈ ললে সত্ৰ প্ৰতিষ্ঠা কৰিলে এই প্ৰচেছটোৱে এটা বহুত ডাঙৰ ৰিভল্টটো আনি দিলে ঠিক আছে আমাৰ এটা ৱৰ্ড আমি পাওঁ যে আহোম আৰু সত্ৰ মানে বা শংকৰদেৱৰ এটা কনফ্লিক্ট হৈ গ'ল শংকৰদেৱৰ কনফ্লিক্ট বুলি কয় কিয় হৈ গ'ল আমাৰ তেতিয়া আহোম ৰাজ্যত কি চলি আছিলে মই অকণমান বস্তুটো মোহাৰি লওঁ দেই আমাৰ তেতিয়া আহোম ৰাজ্যত এটা বস্তু খুব চলি আছিলে সেইটো হৈছে পাইক চিষ্টেম এতিয়া যদি প্ৰশ্ন হয় বহুতে পাইছে আমাৰ পাইক শব্দটো পাইক প্ৰথা কিন্তু পাইকটো কি হয় মানে পাইক শব্দটো কি হয়নো মানে কোনবিলাক ব্যক্তিক মানে পাইক বুলি কোৱা হয় পাইক হৈছে এনেকুৱা এটা গোট 1 2 3 4 মানে প্ৰত্যেকটো গোটতে চাৰিজনকে সদস্য থাকে ঠিক আছে আৰু এই পাইক চিষ্টেমটো কোনে আনিছিলে মানে কোনে আমাৰ ইয়াতে নতুনকে আকৌ ৰিফৰ্ম আনিছিলে মানে সেইজন হৈছে মোমাই তামুলী বৰবৰুৱা আৰু এই পাইক চিষ্টেমটো এনেকুৱা আছিলে এই চাৰিজনীয়া যেতিয়া গোট কৰি দিছিলে এই প্ৰত্যেকটো গোটৰ পৰা এজনকে মানুহে ৰজা ঘৰত কাম কৰিবগে মানে ৰজা ঘৰত কাম কৰিব সেয়া খেতিও হ'ব পাৰে বা সেয়া কি হ'ব পাৰে মানে সেয়া কাল্টিভেশ্যন হ'ব পাৰে বা সেয়া মিলিটাৰীটো যাব পাৰে তাৰমানে যেতিয়া যুদ্ধ হ'ব তেতিয়া মিলিটাৰী কামো তেওঁলোকে কৰিব লাগিব পাইকসকলে ঠিক আছে বা ঘৰুৱা কামো কৰিব লাগিব আজি এজন গ'ল নহয় নেক্সট আকৌ আনটো গোটৰ পৰা এজন যাব দেন আকৌ ইয়াৰ পৰা এজন যাব আকৌ দেন ইয়াৰ পৰা এজন যাব মানে এজনকে এনেকে পাল পাতি ৰজা ঘৰত কাম কৰিবলৈ যাব লাগে কোনবিলাকে এই পাইক চিষ্টেমটোৰ পৰা ৰেহাই পাইছিলে আৰু সেইবিলাক আছিলে কি যোনবিলাক মানে ৰাজকীয় মানে লোক আছিলে মানে ৰজাঘৰীয়া যিবিলাক লোক আছিলে আৰু যিবিলাকে সত্ৰৰ লগত জড়িত আছিলে তো এইবিলাকে পাইকত কাম কৰিব নালাগে ঠিক আছে মানে এইবিলাক নবল বুলি কয় যে নবল বিলাক যাব নালাগে ইংলিছত যদি কওঁ নবল বিলাক যাব নালাগে আৰু কোন যাব নালাগে
যিবিলাক ছত্ৰৰ লগত জড়িত আছিলে তেওঁলোক যাব নালাগে এই চিষ্টেমটো যেতিয়া হৈ গ'ল আৰু ইয়াত যেতিয়া কাম কৰিবলৈ যায় তেওঁলোকে বহুত কিবা কিবি নাপায় নহয় তেওঁলোকক পইচা নিদিয়ে তেওঁলোকক কি দিয়ে এই ৰজাৰ ফালৰ পৰা মানে তেওঁলোকক দুপুৰা মাটিত খেতি কৰিবলৈ দিয়ে পইচা নিদিয়ে মানে তেওঁলোকে কাম কৰিবলৈ যায় বিনিময়ত দুপুৰা মাটি দিয়ে খেতি কৰিবৰ কাৰণে ঠিক আছে এই যেতিয়া পাইক চিষ্টেমটো উলিয়ালে তেতিয়া হাৰি গ'ল কোনবিলাক মানে আৰাম কাৰ হৈছিলে সেই সত্ৰত যিবিলাক লোকে কাম কৰি আছিলে সেই সত্ৰত কাম কৰি থকা লোকবিলাকৰ আৰাম হৈছিলে সেইবাবে সেই সময়ত যেতিয়া মানে শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰি গৈ আছে সেই সময়ত মানে পাইকৰ পৰা মানুহ কমি কমি গৈ আছে তাত মানে জইন হৈ গৈ আছে আৰু কি হৈছে আলটিমেটলি আহোমৰ ইকনমি ডাউন হৈছে ঠিক আছে আহোমৰ ইকনমি ডাউন হৈছে কাৰণ কাম কৰা নাই ন তাত মানুহবিলাকে সত্ৰতটো মানুহবিলাকে কাম কৰাহি নাই সত্ৰত মানুহবিলাকে মানে সোমাই যোৱাৰ লগে লগে অন্য কামৰ পৰা বঞ্চিত হৈছে ন তো তেনেকুৱা সেনেকে মানে চলি আছে বস্তুটো তাৰপিছত কি হ'ল সেই প্ৰচেছটো এটা বৰ ডাঙৰ মানে হেৰি আনিলে ৰেবিলিয়ন আনিলে যিটোক কয় মোৱামৰীয়া ৰেবিলিয়ন মোৱামৰীয়া বিদ্ৰোহ নিশ্চয় শুনিছে এই মোৱামৰীয়া বিলাক কি হয়নো মানে মোৱামৰীয়া বিদ্ৰোহ কি হয় বহুতে আজিলৈকে সেইটো কনফিউজনতে আছে নিশ্চয় মোৱামৰীয়া বিদ্ৰোহ পঢ়িছে কিন্তু কি হয় নাজানে মোৱামৰীয়া বিদ্ৰোহ হৈছে এই মোৱামৰীয়া সত্ৰ আছিলে তাতে মোৱামৰীয়া সত্ৰৰ লোকসকল এই আহোমৰ তাৰমানে মানে কি ৰজা ঘৰৰ পৰা কিছুমান সা সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিলে ঠিক আছে আৰু এই মোৱামৰীয়া সত্ৰৰে মানে এজন মহন্ত সেই আমাৰ বৰৰজা ফুলেশ্বৰীয়ে মানে এই ফুট দি পিনি যেতিয়া দুৰ্গা পূজা পাতিছিলে ফুট দি পিনি অপমান কৰিছিলে আৰু ইয়াৰ সত্ৰৰ কেইবাজনো মানে মহন্তক কি কৰিছিলে কীৰ্তিচন্দ্ৰ বৰবৰুৱা যে আছিলে তেখেতে মানে এওঁলোকে হাতী দিব নোৱাৰাৰ কাৰণে এওঁলোকক শাস্তি প্ৰদান কৰিছিলে বহুত এনেকুৱা ধৰণৰ বিভিন্ন ক্ষোভ জমা হৈ আছিলে মোৱামৰীয়াসকলৰ মাজত সেইবাবে তেওঁলোকে বিদ্ৰোহ কৰা আৰম্ভ কৰিছিলে ইয়াৰ মূলতে কোৱা হয় যে শংকৰদেৱৰ যিটো নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু লগত পাইক চিষ্টেম সেই দুটাই কিন্তু মানে জগৰীয়া আছিলে এই বিদ্ৰোহটোৰ কাৰণে ঠিক আছে এফালে শংকৰদেৱ জগৰীয়া বুলি কয় আৰু আনফালে কয় পাইক চিষ্টেম জগৰীয়া কাৰণ এই বিদ্ৰোহটো ৩৬ বছৰমান হৈছিলে ৩৬ বছৰ এটা বিদ্ৰোহ হোৱা ধেমালি নহয় তাৰমানে অসমৰ প্ৰত্যেকখন নদী তেতিয়া তেজেৰে ৰাঙলী হৈ গৈছিলে বুলি কয় লতা কটা ৰণ শুনিছে সেইবিলাক এই মোৱামৰীয়া ৰেবিলিয়নৰে পাৰ্ট আছিলে ঠিক আছে তো এই যেতিয়া মোৱামৰীয়া ৰেবিলিয়ন হৈছিলে তেতিয়াৰ পৰাই আমাৰ আহোমৰ শাসনৰ মানে ডিক্লাইন বুলি কয় মানে আহোমৰ মানে বেয়া দিন আৰম্ভ হৈছিলে ঠিক আছে আহোম সাম্ৰাজ্য পতন যে হয় আহোম সাম্ৰাজ্য পতন হৈছিলে তেতিয়াৰ পৰা পতনৰ দিশে মানে আগবাঢ়িছিলে এটা সৰু বস্তু কিন্তু কিমানখিনি চেঞ্জেছ মানে আনি দিছিলে পাইক চিষ্টেমৰ পৰা গৈ পিনি মানে শংকৰদেৱ তাত জড়িত হৈ কি হৈছিলে কেইটা মানে এইখিনি হ'ল তো এনেকুৱা এটা যেতিয়া চিটুৱেশ্যন হৈ গ'ল মোৱামৰীয়া ৰেবিলিয়নৰ নিচিনাকে যেতিয়া এটা মানে বিদ্ৰোহ হ'ল তো শংকৰদেৱে জানো পাৰিব অসমত সেইখিনি কাম কৰিব এখন সাপোজ মই অসম বুলি ধৰিছো তেতিয়াৰ শংকৰদেৱে পাৰিবনে শংকৰদেৱে কেতিয়াও মানে এইখিনিত থাকি পিনি এই আহোমক সেইখিনি সময়ত তাৰমানে সেইখিনি সহায় কৰিব নোৱাৰে ইয়াত আছিলে শংকৰদেৱ আৰু এনেকুৱা হৈছিলে বহুত সময়ত তাৰমানে শংকৰদেৱক জগৰীয়া কৰি শংকৰদেৱক খেদিও পঠিয়াইছিলে ইয়াৰ পৰা ঠিক আছে সেইবাবে শংকৰদেৱে কি কৰিছিলে ইয়াত যিটো আছিলে আমাৰ কোচ কিংডম এই নৰনাৰায়ণৰ ওচৰলৈ শংকৰদেৱ পলাই গৈছিলে শংকৰদেৱে আশ্ৰয় বিচাৰি ইয়ালৈ গৈছিলে আৰু সেইটো সময়ত মানে নৰনাৰায়ণে শংকৰদেৱক মানে যথেষ্ট শ্ৰদ্ধা কৰিছিলে আৰু আমি এইটো কথা জানো চিলাৰায়ে শংকৰদেৱৰ ওচৰত শৰণো লৈছিলে তো গতিকে ইমানখিনি সন্মান যেতিয়া শংকৰদেৱে তাত পাইছিলে আৰু শংকৰদেৱে তেতিয়া তেওঁৰ মনৰ কথাবিলাক কৈছিলে তাৰমানে তেওঁ কি বিচাৰে শংকৰদেৱে কি বিচাৰে নৰনাৰায়ণৰ আগত সকলো বিৱৰি কৈছিলে আৰু নৰনাৰায়ণে যেতিয়া শুনিছিলে মানে শংকৰদেৱৰ মুখত শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ গোটেই কাহিনী শ্ৰীকৃষ্ণৰ বৃন্দাবনৰ প্ৰত্যেকটো ঘটনা তেওঁ মানে কেনেকে জন্মৰে পৰা কি কি কৰিছিলে মানে ঠিক আছে মানে বসুদেৱৰ গোটেই সময়ছোৱা তাৰ পাছতে কংসৰ একেবাৰে বধলৈকে প্ৰত্যেকটো মানে শ্ৰীকৃষ্ণৰ লীলা প্ৰত্যেকটো লীলা ঠিক আছে শ্ৰীকৃষ্ণৰ লীলা নৰনাৰায়ণৰ আগত বিৱৰি কৈছিলে আৰু ইমানেই তেখেত আপ্লুত হৈছিলে তেতিয়া শংকৰদেৱক কৈছিলে যে এই গোটেইখিনি মানে বৰ্ণনা চিত্ৰ আকাৰে প্ৰকাশ কৰি এখন বস্ত্ৰ তৈয়াৰ কৰিব লাগে ঠিক আছে ৰজাৰ আজ্ঞা সেইটো সময়ত আৰু এখেতে ইমান যেতিয়া সন্মান দিছে ভাল পাইছে তো সেই কথাখিনি শংকৰদেৱে মানি ললে আৰু ইয়াৰ পৰা শংকৰদেৱ আকৌ ইয়ালৈ ঘূৰি অহাৰ পাছত ইয়াতে তেওঁ এটা গোট বনালে ঠিক আছে প্ৰায় 20 জন মান তাঁতি লগ লাগি পিনি আৰু এই গোটেইখিনিৰে মানে মূল কোন আছিলে মূল আছিলে মথুৰা দাস
বুঢ়া আটা ইংলিছত লিখি দিছো মথুৰা দাস বুঢ়া আটা তেখেতৰ নেতৃত্বতে গোটেই টিমটোৱে সম্পূৰ্ণ 6 মাহ কাম কৰিলে ঠিক আছে 6 মান্থ কাম কৰিলে আৰু 6 মান্থ কাম কৰাৰ পাছত ধুনীয়াকে মানে সেই বস্ত্ৰখন প্ৰস্তুত কৰি উলিয়ালে সেই বস্ত্ৰখন এতিয়া কিমান বহল কিমান দীঘল হেতু আপোনালোকক মই ইয়াতে কৈ দিছো দীঘ আৰু প্ৰস্থ তেওঁ তেতিয়া মানে যেহেতু এহাত দুহাত এনেকে হিচাপ আছিলে তেতিয়া তেওঁ কৈছিলে যে এইখন চকুৰি হাত দীঘল আৰু এই প্ৰস্থটো আছিলে তেতিয়া কিমান 3 কুৰি হাত এটা কি বুজি পাব চকুৰি হাত মানে কিমান মানে আপোনালোকে আইডিয়া কৰকচোন চকুৰি হাত কিমান হ'ব পাৰে জানে নে একুৰিত কিমান থাকে 20টা চকুৰিত কিমান থাকে 120 তাৰ মানে 120 হাত দীঘল আৰু 60 হাত বহল এতিয়া এটো বস্তু আপোনালোকে অনুমান কৰকচোন কিমান এখন দীঘল আহল বহল মানে বস্ত্ৰ তেওঁ প্ৰস্তুত কৰাইছিলে হেতু সময়ত আমাৰ অসমৰ আসামৰ এটা সম্পত্তি ঠিক আছে শংকৰদেৱে সমাহ জুজি পিনি সেই বস্ত্ৰখন প্ৰস্তুত কৰিলে তাৰ পাছত কি কৰিলে বাকচত ভৰাই থৈ দিলে তাৰ এবছৰৰ পাছত 1 ইয়াৰ পাছত মানে আহিছে এই নৰনাৰায়ণৰ ওচৰলৈ আহিছে দেই নৰনাৰায়ণৰ ওচৰলৈ আহিছে আৰু নৰনাৰায়ণৰ হাতত আহি পিনি বস্ত্ৰখন দিছেহি ঠিক আছে যেতিয়া নৰনাৰায়ণে সেই বস্ত্ৰখন মানে দেখিছে মানে অভিভূত হৈ পৰিছে আৰু কি কৰিছে শংকৰদেৱক ৰাজকীয় সন্মান প্ৰদান কৰিছে ৰাজকীয় সন্মান দিছে আৰু সেই বস্ত্ৰখন তেখেতে নিজৰ হাতত ৰাখিম বুলি প্ৰতিশ্ৰুতিও দিছে মধুপুৰ সত্ৰত থকা সেই বস্ত্ৰখন এতিয়া ক'ত আছেগে একেবাৰে গৈ ব্ৰিটিছৰ হাতত তাৰমানে লণ্ডনত আছেগে আপোনালোকে যদি জানে 1600 চনত আমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী EIC ভাৰতলৈ আহিছিলে তেতিয়া আহিছিলে বেপাৰ বাণিজ্য কৰিবলৈ কিমান দিনলৈকে কৰিলে 1857 লৈকে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী থাকিলে তাৰ পাছত 1857 ত কি হ'ল সিপাহী বিদ্ৰোহ আৰু সেই সময়ৰ পৰাই তাৰমানে 1858 চনৰ পৰাই ইষ্ট ইণ্ডিয়া কোম্পানী শেষ হ'ল আহিলে কোন ডাইৰেক্ট ব্ৰিটিছ গভৰ্ণমেণ্টে উঠি আহিলে ব্ৰিটিছ আৰু সেই ব্ৰিটিছে যেতিয়া আমাৰ গোটেই ইণ্ডিয়াখনত শাসন কৰিবলৈ ললে কোন সময়ত মানে কোন ছোৱা সময়ত সেইখিনি বস্তু ব্ৰিটিছৰ হাতলৈ গ'ল তাৰমানে ব্ৰিটিছে সেইখিনি বস্তু কিবা বাৰ্টাৰ চিষ্টেমতে ললে নে ব্ৰিটিছে সেইখিনি বস্তু কিনি ললে নে ব্ৰিটিছে সেইখিনি বস্তু চুৰ কৰি নিলে এতিয়ালৈকে কিন্তু সম্পূৰ্ণ তথ্য কাৰো হাতত নাই কিন্তু ব্ৰিটিছে সেই সময়তে এই বস্তুটো ইয়াৰ পৰা উঠাই নিজৰ জেগালৈ লৈ গুচি গ'ল ঠিক আছে ভাবকচোন 550 বছৰ পুৰণি 50 বছৰতকৈ অধিক পুৰণি এখন বস্ত্ৰ যদি হেতু সময়ত ইমান যুদ্ধ বিগ্ৰহ মানে চলি আছে ইণ্ডিয়াৰ ইন্ডিপেন্ডেন্সৰ কাৰণে তাৰ আগৰ সময়ছোৱাত মানে মানৰ আক্ৰমণ তাৰ পাছতে ব্ৰিটিছৰ লগতে বাৰ্মিজ ইনভেশন মানে কিমান কি চলি আছিল যদি ইয়াতে থাকিলে হেতেনে এখন সত্ৰতে হে কাপোৰখন আজি কিন্তু আপোনালোকে সেই মানে এখন মানে বৃন্দাবনী বস্ত্ৰ হিচাপে ছবিখনো নেদেখিলে হেতেনে সেই ছবিখন যেটা দেখিছে সেইখনো নেদেখিলে হেতেনে ব্ৰিটিছে তেতিয়া নিলে এটোৱে বস্তু ভাল লাগিছে যে এতিয়াও সেই বস্ত্ৰখন ইমান হা সন্মানেৰে মানে সংৰক্ষিত অৱস্থাত ৰাখিছে মিউজিয়ামত ধুনীয়াকৈ ৰাখিছে আৰু বহুত বেছি মূল্য দিছে সেই বস্ত্ৰখনক সেইবাবেহে আজি আপুনি মই এই বস্ত্ৰখনৰ কথা আলোচনা কৰিছো ঠিক আছে সেই ইমান বছৰ পুৰণি এখন বস্ত্ৰ আমাৰ অসমৰে সম্পদ এতিয়া অসমৰটো চাবলৈ মন যায় মানে বস্ত্ৰখন ঠিক আছে আমাৰ ওচৰত থকা হলে আমি 200 বছৰ যদি ৰাখো 200 ইয়াৰ্স টু বাদ দি মানে তাতকৈ কম সময় ৰাখিলো বাকচত যদি এখন কাপোৰ জাপি থোৱা হয় ইমান বছৰ নিশ্চয় হেতু অৱস্থা নাথাকে যেটো অৱস্থা তেতিয়া আমি দেখি আছো গতিকে সেইখিনি সময়ত যি হল বৰ্তমান এতিয়া ভাল হল বুলি ভবাৰ বাহিৰে কোনো মানে ৰাস্তা নাই এইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ বক্তব্যটো প্ৰকাশ কৰিছে ঠিক আছে আমাৰ অসমত এনেকুৱা পৰিবেশই নাই আমাৰ অসমত এনেকুৱা মিউজিয়াম নাই এনেকুৱা পৰিবেশ নাই য'ত সেই বস্তুখন ৰাখিব পাৰে ঠিক আছে আৰু এই JSW কোম্পানীটোৱে মানে সেই কন্ডিশনছখিনি ফুলফিল কৰিবলৈ হেল্প কৰিম বুলি অসম চৰকাৰক কথাও দিছে কন্ডিশনখিনি কি হয় এক নম্বৰটো হৈছে তেওঁলোকে মানে ব্ৰিটিছ গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে তেওঁলোকে আহি পিনি আমাৰ ইয়াতে যিটো মিউজিয়াম আছে যিটো কলাক্ষেত্ৰ আছে কলাক্ষেত্ৰটো চাইছে
কলাক্ষেত্ৰ চাৰ্ভেনি কৈছে যে যিটো পৰিৱেশত মানে যিটো এনভাইৰনমেণ্ট লাগে আৰু যিটো ছিকিউৰিটি চিষ্টেম লাগে এই বস্ত্ৰখন ৰাখিবৰ কাৰণে সেই মানে এনভাইৰনমেণ্ট মানে সেই যিটো গ্লাছ লগাই যেনেকে তাত ৰাখিছে সেই এনভাইৰনমেণ্টটো আৰু এই ছিকিউৰিটি চিষ্টেমটো আমাৰ অসমত তেওঁলোকে নাই পোৱা ঠিক আছে মানে সেই কলাক্ষেত্ৰত তেওঁলোকে নাই পোৱা আৰু তেওঁলোকে কৈছে যে আৰু এটা কাম তেওঁলোকে কৰিবলৈ দিব সেইটো হৈছে গতিকে এইখিনি মই হিষ্ট্ৰীৰ পৰা মানে কথাখিনি কলো এতিয়া আলোচনা কৰো যে আজি এই বিষয়টো যে আলোচনা কৰিলো কিয় আলোচনা কৰিলো কাৰণ আমি জানিবলৈ পাইছো মানে বাতৰিবিলাকতো পাইছো আৰু মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যও নিজে চাইছো তেতিয়া আমি গম পাইছো যে সেই যিখন বৃন্দাবনী বস্ত্ৰ সেই বৃন্দাবনী বস্ত্ৰ টুকুৰা টুকুৰা অৱস্থাত আছে মানে অকণমান যদি লণ্ডনত আছে অকণমান পেৰিছত আছে অকণমান আকৌ ৱেলছত আছে এনেকুৱা মানে সব টুকুৰা টুকুৰা অৱস্থাত আছে গোটেই বৃন্দাবনী বস্ত্ৰখন যে ইমান দিশ ইমান প্ৰস্থ গোটেই বস্ত্ৰখন একেলগে নাই কিন্তু তাৰে সেই এটুকুৰা যে লণ্ডনত আছে যিটো ব্ৰিটিছ মিউজিয়ামত আছে যিটো ক'ত আছে ব্ৰিটিছ মিউজিয়ামত আছে ওকে এই ব্ৰিটিছ মিউজিয়ামত যিটো আছে তেওঁলোকে আমাৰ মানে অসম চৰকাৰলৈ এখন পত্ৰ দিছে আৰু পত্ৰখন দি কৈছে যে আমি আপোনালোকক 2027 চনলৈকে এটা টাৰ্গেট দিছো যদি সেই 27 চনলৈকে আমাৰ কেইটামান কণ্ডিশ্যন মানে চৰ্ত আপোনালোকে ফুলফিল কৰিব পাৰে তেতিয়াহে সেই বৃন্দাবনী বস্ত্ৰখন অসমলৈ অনাৰ ব্যৱস্থা কৰিব এতিয়া সেই চৰ্তবোৰো কেনেকুৱা দিছে আৰু এই যে প্ৰচেছটো আগবঢ়াইছে এইটো এটা কোম্পানীয়ে কামটো হাতত ল'ম বুলি কৈছে এই কোম্পানীটো কি জানেনে JSW নিশ্চয় শুনিছে এই কোম্পানীটোৰ কথা আমাৰ ইয়াৰ পৰা মানে কলাক্ষেত্ৰৰ পৰা ডিজিটেলি সেই বৃন্দাবনী বস্ত্ৰখন চোৱাৰ সুবিধা কৰি দিব ঠিক আছে খুব সোনকালে মানে এতিয়া খুব সোনকালে সেই ডিজিটেলি যিটো চিষ্টেম তেওঁলোকে মানে দেখুৱাম বুলি কৈছে লাইভ থাকিব তাতে লাইভ কৰি দেখুৱাব সেই বস্তুটো সোনকালে আৰম্ভ কৰিম বুলি কৈছে আৰু এই যেতিয়া JSW কোম্পানীটোৱে ইমান এটা ডাঙৰ দায়িত্ব লৈছে এই কোম্পানীটোৰ বিষয়ে আপোনালোকে অকণমান জানি থব এইটো এটা মুম্বাই বেছ কোম্পানী হয় 1982 এষ্টাব্লিছ হৈছিলে আৰু বৰ্তমানৰ চেয়াৰমেন কোন হয় চেয়াৰমেন আৰু ডাইৰেক্টৰ কোন হয় সজ্জন জিন্দাল কথাখিনি মানে ভাল লগা হয় কাৰণ ফাইনেলি মানে অসমৰ এটা বস্তু ইমান মানে বছৰৰ পাছত অসমে আকৌ দেখিবলৈ পাব ঠিক আছে আমাৰ অসমৰ মানে বয়ন শিল্পৰ উৎকৃষ্ট নিদৰ্শন সেইখিনি যদি দেখিবলৈ পায় আমাৰ নিশ্চয় প্ৰতিজন অসমীয়াই গৌৰৱ অনুভৱ কৰিব আৰু এতিয়া যিটো আমাৰ নতুনকৈ মিউজিয়ামৰ কাম আৰম্ভ কৰিব সেই মিউজিয়ামটো বনাব আমাৰ যিটো এতিয়া খানাপাৰাত আছে খানাপাৰা চেৰিকালচাৰ এটা ডিপাৰ্টমেণ্টৰ বিভিন্ন বিল্ডিং থকা এটা জেগা আছে চেৰিকালচাৰ অফিচ আছে তাতে মানে তেওঁলোকে 1 বিঘা মাটি লৈ সেই কনষ্ট্ৰাকশ্যন আৰম্ভ কৰিব আৰু 2027ত টাৰ্গেট দিছে 2027লৈকে বৃন্দাবনী বস্ত্ৰ আমাৰ অসমলৈ আনিব আৰু তাৰ বাবে অহা মাহৰ মানে ছেপ্টেম্বৰ অক্টোবৰ মাহত মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে লণ্ডনলৈ নিমন্ত্ৰণো জনাইছে ঠিক আছে আজি ভিডিঅ'টো ইমানেই আছিলে যিহেতু খুব মানে ওলাই আছে বাতৰি শ্বেয়াৰ হৈ আছে বৃন্দাবনী বস্ত্ৰ গতিকে বস্তুটোনো কি হয় বৃন্দাবনী বস্ত্ৰ কেনেকুৱা হয় মই ভিডিঅ'টোৰ মাজে মাজে 2-এখন ফটো লগাবলৈ চেষ্টা কৰিম বাৰু ঠিক আছে আপোনালোকে চাব আৰু কথাখিনি মানে এজন অসমৰে সন্তান হিচাপে আমি এইখিনি কথা জনাটো উচিত বুলি ভাবো সেইবাবে মই আজি এই ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়ালো যদি ভাল পায় আপোনালোকে লাইক কৰিব ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই